কিছু অসাধু ব্যৱসায়ী তথা একাংশ কৃষকে আপোনাক মোক বৰ বিষ খাবলৈ বাধ্য কৰাইছে কাৰণ দেখা গৈছে যেহেতু বৰ্তমান বিলাহীৰ বতৰ আৰু বিলাহীৰ বতৰত যি ৰঙা ৰঙা বজাৰত কিনিব পোৱা যায় ৰঙা ৰঙা তুলতুলীয়া বিলাহীবোৰ এই বিলাহীত আচলতে কৃষকসকলে আৰু কিছু অসাধু ব্যৱসায়ীয়ে দেখা গৈছে কাৰ্বাইড ব্যৱহাৰ কৰে আৰু কাৰ্বাইড ব্যৱহাৰ কৰাৰ ফলত এদিনতে প্ৰায় 24 ঘণ্টাতে এই বিলাহী আচলতে পকি তুলতুলীয়া হয় আৰু ইয়াৰ বাবে দেখা গৈছে আচলতে ইয়াত কিন্তু এটা কথা ক'ব লাগিব যেহেতু কৃষকসকল আচলতে অশিক্ষিত হয় আৰু কৃষকসকলে এই কাৰ্বাইডৰ যি অপকাৰিতাৰ বিষয়ে তেওঁলোক অজ্ঞ তেওঁলোকে নাজানে এই ক্ষেত্ৰত কিন্তু চৰকাৰ প্ৰশাসনৰ দায়িত্ব আছিল যে ইয়াৰ এটা সজাগতা সৃষ্টি কৰা যে এই যি কাৰ্বাইড আছে কাৰ্বাইডৰ আচলতে কাৰ্বাইড ব্যৱহাৰ কৰিলে কাৰ্বাইডৰ পৰা মানৱ শৰীৰত কি আচলতে বেমাৰৰ সৃষ্টি হ'ব পাৰে কি অসুবিধা হ'ব পাৰে এই বিষয়ে আচলতে এই চৰকাৰ প্ৰশাসনে এই খেতিয়কসকলক আচলতে জনাব লাগিছিল কিন্তু খেতিয়কসকল কিন্তু এই বিষয়ে অজ্ঞ আৰু যাৰ বাবে তেওঁলোকে এই কাৰ্বাইড ব্যৱহাৰ কৰিছে যদিও সেই কাৰ্বাইডযুক্ত যি বিলাহী বা ফল মূল বা যি শাক পাচলি আছে তেওঁলোকে নিজে খাইছে আমি নিজে প্ৰত্যক্ষ কৰিছোঁ যেহেতু বজাৰত বিক্ৰী কৰাৰ সময়ত এই কাৰ্বাইডযুক্ত যি বিলাহী আছিলে বিলাহী বজাৰত আচলতে বিক্ৰী কৰাৰ আগতে তেওঁলোকে যি পেকিং কৰিছিলে সেই পেকিং কৰাৰ আগত নিজৰ কাৰণে আচলতে সেই তাৰ পৰাই বিলাহী ৰাখিছিলে আৰু আমি নিজে প্ৰত্যক্ষ কৰোঁ আৰু এই ক্ষেত্ৰত কিন্তু যি সাৰ দোকানী আছে য'ৰ পৰা কৃষকসকলে এই কাৰ্বাইডসমূহ কিনি নিয়ে তেওঁলোকৰো এটা দায়িত্ব আছিলে যে এই বিষয়ে আচলতে যি কৃষকক অৱগত কৰা কিন্তু তেওঁলোকে এইটো কৰা নাই আৰু আমি যিহেতু যোৱাকালি এই বিষয়ে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ ND24 এই বিষয়ে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত এতিয়ালৈকে দেখা নাই যে কোনো আচলতে চৰকাৰ প্ৰশাসনৰ বা কৃষি বিভাগ বা স্বাস্থ্য বিভাগৰ পৰা কোনো লোক আহি এই যি কাৰ্বাইডযুক্ত যি শাক পাচলি আছে এইবোৰ আচলতে বা বজাৰত বিক্ৰী কৰা শাক পাচলি বা টমেটো এইবোৰ কিন্তু কোনো আচলতে চোৱাৰ ব্যৱস্থা কৰে তেওঁলোকে ইয়াত অহাই নাই আৰু এইবিলাক পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা তেওঁলোকে কৰা নাই আচলতে এক ক'ব গ'লে তেওঁলোকে কিন্তু এতিয়াও নিমাত হৈ আছে এতিয়ালৈকে তেওঁলোক অহা নাই এই ক্ষেত্ৰত কিন্তু চৰকাৰ প্ৰশাসনক দোষাৰোপ কৰিব লাগিব আনহাতে এটা কথা নিশ্চয়কৈ ক'ব লাগিব যিহেতু কৃষকসকল এই বিষয়ে অজ্ঞ আৰু কৃষকসকলক এই বিষয়ে চৰকাৰে জ্ঞান দিব লাগিব যে ইয়াৰ পৰা কি আচলতে বেমাৰৰ সৃষ্টি হয় আৰু কি অসুবিধা হ'ব পাৰে কিন্তু সেই ক্ষেত্ৰত কিন্তু চৰকাৰ প্ৰশাসন অজ্ঞ তেওঁলোক নিমাত বুলি আমি ক'ব পাৰোঁ তেওঁলোক কিন্তু এতিয়ালৈকে অহা নাই যাৰ বাবে আচলতে এতিয়াও দেখা গৈছে বজাৰত যি শাক পাচলি বিক্ৰী কৰা হৈছে পকা বিলাহী বিক্ৰী কৰা হৈছে আমাৰ সন্দেহ এইবিলাকো আচলতে কাৰ্বাইডযুক্ত বিলাহী আৰু যিবিলাক আমি কিনি খাইছোঁ আপুনি মই কিনি খাইছোঁ আৰু কিনি খাই বিভিন্ন ধৰণৰ আমি বেমাৰৰ সৃষ্টি কৰিছোঁ যাৰ বাবে আচলতে আমি এই বিষয়ে বহুকেইজন কৃষকক লগ কৰিছিলোঁ তেওঁলোকৰ কথা পাতিছিলোঁ তেওঁলোকে কিন্তু এই কাৰ্বাইডৰ অপকাৰিতাৰ বিষয়ে কিন্তু একো নাজানে আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰ প্ৰশাসনে তেওঁলোকক আচলতে জনাব লাগিছিলে কিন্তু চৰকাৰ প্ৰশাসন এতিয়ালৈকে কিন্তু আগবাঢ়ি অহা নাই সচেতন ৰাইজে দাবী কৰিছে যে চৰকাৰ সোনকালে এই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই বৰ বিষ আমি যিটো খাইছোঁ এই বৰ বিষৰ পৰা আমাক ৰক্ষা কৰিব লাগে আৰু এই ক্ষেত্ৰত যি কৃষকে বা যি অসাধু ব্যৱসায়ীয়ে ব্যৱহাৰ কৰিছে তেওঁলোকক আচলতে এই বৰ বিষ ব্যৱহাৰৰ পৰা বিৰত ৰাখিব লাগে এইটো কিন্তু চৰকাৰৰ দায়িত্ব হয় জিলাৰ পৰা ৰাবুল হুছেইন ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ